কলহী নৈৰ বাহনী পানীয়ে নিশাৰ ভিতৰতে টচনচ কৰিলে কৃষকৰ সপোন। কলহী নৈৰ বাহনী পানীয়ে নিশাৰ ভিতৰতে বুৰাই পেলালে কেইবাখনো গাঁও। নিশাৰ ভিতৰতে বানপানীয়ে টচনচ কৰিছে কৃষকৰ সপোন। কলহী নৈৰ বাহনী পানীয়ে নিশাৰ ভিতৰতে বুৰাই পেলালে কেইবাখনো গাঁৱৰ লগতে খেতি পথাৰ। এতিয়া হাজাৰ হাজাৰ বিঘা ইৰি ধানৰ খেতি, মৰাপাট মাকৈ খেতি পানীৰ তলত। দক্ষিণ কামৰূপৰ সোণতলীৰ চৌধুৰী পাম, ৰাংগাপানী, জাউকাটা দিয়া আদি অঞ্চলত বানপানীয়ে কৰিছে বিস্তৰ ক্ষতিসাধন। কলহী নৈৰ বাহনী পানীয়ে নিশাটোৰ ভিতৰতে বুৰাই পেলাইছে কেইবাখনো গাঁৱৰ লগতে খেতি পথাৰ। কলহী নৈৰ বাহনী পানীত ৰাতিৰ ভিতৰতে বুৰ গ'ল হাজাৰ হাজাৰ বিঘা ইৰি ধানৰ খেতি, মৰাপাট মাকৈ খেতি। ইফালে হঠাৎ অহা বানপানীৰ ফলত এতিয়া মাছৰ উজান উঠিছে নৈপৰীয়া অঞ্চলত। সকলো বস্তু নষ্ট হৈ গৈ আছে। গতিকে আমাৰ এই কৃষকক আমি হকা দিব হলে চৰকাৰে এটা নদীৰ পাৰেদি মাথাউৰি ব্যৱস্থা কৰিব লাগে, নহলে বছৰে বছৰে আমাৰ কৃষকসকলে এইবিলাক সমস্যাত ভুগিব লগা হৈছে। গতিকে আমি চৰকাৰক অনুৰোধ জনাওঁ যাতে কলহী নদীৰ ওচৰেদি এটা মাথাউৰি ব্যৱস্থা কৰি দি আমাৰ ৰাইজক হকা দিয়ে। এইখিনি আৰু ধান খেতি মানে ৰাজ্যৰ হাজাৰ হাজাৰ বিঘা ধান খেতি বানপানীত ডুব গৈ আছে আৰু আমাৰ যিটো ৰাস্তা আছে এই ৰাস্তা যিকোনো মুহূৰ্তত বানে উঠাই লোৱাৰ সম্ভাৱনা হৈ গৈছে। এই বৰ্ষণে বানপানী আহিছে। এই বানপানীত মানুহৰ দুখীয়া মানুহৰ পেটত ভোকত থাকিব লাগিব, তেওঁলোকে খানা মৰিব লগা অৱস্থা হ'ব, এনেকুৱা পৰিস্থিতি হৈছে। গতিকে চৰকাৰে আমাৰ ইফালে নদী বান্ধৰ এটা ব্যৱস্থা কৰিলে নিশ্চয় এই ৰাইজ বানপানীৰ পৰা উপকৃত হ'ব বুলি আমি ভাবিছোঁ।